Hi friends, welcome to my channel. It is my first YouTube video, so a little bit nervous. More azir video to কিছুমান বেংকৰ কিছুমান ওৱান ছেকশ্যনৰ ওপৰত ধৰক কিছুমান কনচেপ্ট টপিক লাগে যেনেকৈ ধৰক পাৰ্মিটেশ্যন এণ্ড কম্বিনেশ্যন তো আজিৰ ভিডিঅ'টো মেইনলি পাৰ্মিটেশ্যন এণ্ড কম্বিনেশ্যনৰ ওপৰত হ'ব। কথাটো হ'ল কি ফাৰ্ষ্ট মোৰ ইণ্ট্ৰ'টো দি দিওঁ। মোৰ নাম হৈছে ৰূপশ্ৰী গোস্বামী। মই মেথছত MSc কৰিছিলোঁ। তো বেচিকেলি প্ৰথম কথা হৈছে মই টিচাৰ নহয়। চাওক মই যিখিনি ধৰক শিকি আছোঁ বা মই জানিছোঁ সেইখিনি বস্তু জাষ্ট আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম, ডেটছ অল। মোক জাষ্ট ফ্ৰেণ্ডছ হিচাপে ল'ব। চ' মই যিখিনি জানিম সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিম, আৰু আপোনালোকে যোনখিনি জানিব মোক শ্বেয়াৰ কৰিব, ডেটছ অল। বিকজ মই কোনোবা মহাপুৰুষে কৈছিলোঁ, মই শুনিছিলোঁ যে নলেজ যিমানে শ্বেয়াৰ কৰে মানে নলেজ বোলে বাঢ়ে। চ' সেইটোৱে মোৰ ইণ্টেনশ্যন ভিডিঅ'টো বনোৱাৰ, ডেটছ অল। চ' ইমান ভাষণ নিদিওঁ, বহুত মানে ভাষণ দিয়া হৈ যাব। চ' আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ টপিকটো বেচিকেলি হৈছে পাৰ্মিটেশ্যন এণ্ড কম্বিনেশ্যনৰ ওপৰত। চ' পাৰ্মিটেশ্যন এণ্ড কম্বিনেশ্যন ইজ বেচিকেলি what? Basically it's a tool for counting. মানে এইটো কাউণ্ট কৰিবলৈ এটা কি বুলি কম অস্ত্ৰ এটা হয়। কাউণ্ট কৰিবলৈ পাৰ্মিটেশ্যন আৰু কম্বিনেশ্যনত ইউজ কৰা হয়, ঠিক আছে, যিটো আমি মেথমেটিক্সত ইউজ কৰোঁ। চ' প্ৰথম আমি আহিম কম্বিনেশ্যন। চ' আমি ফাৰ্ষ্ট জানিব লাগিব পাৰ্মিটেশ্যন এণ্ড কম্বিনেশ্যনৰ ডিফাৰেঞ্চটো কি হয়, দুইটাৰ মাজত ডিফাৰেঞ্চটো কি, ঠিক আছে। তো কম্বিনেশ্যন কি হয়? কম্বিনেশ্যন মিনছ selection. Combination means selection. তলত আহি গৈছে কাউণ্টিংটো। So selection, ঠিক আছে। নেক্সট আমি কি আহিম? পাৰ্মিটেশ্যন। মই মিনিংটো কৈছোঁ ফাৰ্ষ্ট, ঠিক আছে। পাৰ্মিটেশ্যন কম্বিনেশ্যনত কি কৰিম? ফাৰ্ষ্ট চিলেক্ট কৰি ল'ম। ছাপ'জ মোৰ হাতত 3টা বস্তু আছে, তাৰে মই 2টা বস্তু চিলেক্ট কৰিব লাগে, ঠিক আছে। চ' ফাৰ্ষ্ট মই সেই 2টা চিলেক্ট কৰি ল'ম। যোনটো চিলেক্ট কৰিম সেই চিলেক্ট কৰা প্ৰচেছটো কি ক'ব? পাৰ্মিটেশ্যন। আৰু কম্বিনেশ্যন। আৰু পাৰ্মিটেশ্যনত কি হ'ব? ফাৰ্ষ্ট মই কি কৰিম? চিলেক্ট কৰিলোঁ। নেক্সট কি কৰিম? চিলেক্ট কৰি উঠি মই নেক্সট ষ্টেপ, এইটো হৈছে ষ্টেপ 1, এইটো হৈছে ষ্টেপ 2। তো ষ্টেপ 2ত মই কি কৰিম? সেইটো এৰেঞ্জ কৰিম। ঠিক আছে। এৰেঞ্জ কৰিম মিনছ সজাই ল'ম। মই কিবা 3টা ছাপ'জ বস্তু আছিল, 3টা বস্তুৰ পৰা 2টা বস্তু ল'লোঁ। এতিয়া সেই 2টা বস্তু মই কেনেদৰে সজাম? এতিয়া ঠিক আছে, আমি ডিফাৰেঞ্চটো গম পালোঁ। পাৰ্মিটেশ্যন মিনছ চিলেকশ্যন এণ্ড কম্বিনেশ্যন মিনছ চিলেকশ্যন এণ্ড পাৰ্মিটেশ্যন মিনছ এৰেঞ্জমেণ্ট আফটাৰ চিলেকশ্যন। চ' কম্বিনেশ্যনক সেইখিনিলৈকে আমাৰ ক্লিয়াৰ হ'ল। চ' নাও আমি এক্সাম্পলৰ থ্ৰুদি কনচেপ্টটো বুজিব ট্ৰাই কৰিম, ঠিক আছে। এইখিনি ক্লিয়াৰ? এইখিনি মই এতিয়া মুচি দিছোঁ। ছাপ'জ মোৰ ওচৰত 3জনী ছোৱালী আছে, মোৰ 3জনী ফ্ৰেণ্ডছ আছে। কি নাম হৈছে? ইনি, মিনি এণ্ড চিনি, ৰাইট? এতিয়া ছাপ'জ এটা ডেন্স কম্পিটিশ্যন হৈ আছে। ডেন্স কম্পিটিশ্যনৰ কাৰণে মোৰ 3জনী বান্ধৱী আছে, 3জনী ফ্ৰেণ্ডছ আছে। তো আই হেভ টু চিলেক্ট 2
of them for that competition. মানে মই তাৰে দুজনী ছোৱালীক বাচিব লাগিব কম্পিটিশ্যনৰ কাৰণে। সো মই কেনেদৰে বাচিব পাৰিম? ফাৰ্ষ্টটো মই এনেদৰে বাচিব পাৰিম, ইনিক লৈছোঁ, দুজনীক ল'ব লাগিব তিনিজনীৰ পৰা। এই তিনিজনীৰ পৰা মই চিলেক্ট কৰিব লাগিব দুজনী, ঠিক আছে? তো ফাৰ্ষ্ট মই ইনিক লৈছোঁ, নেক্সট লৈছোঁ মিনিক। আৰু ল'ব পাৰিম নেকি? আৰুতো নোৱাৰিম। নেক্সট মই কেনেদৰে ল'ব পাৰোঁ? আৰুতো মই ইয়াতে আৰু চিনিক লৈ ল'ব নোৱাৰিম, বিকজ মই দুজনীয়ে চিলেক্ট কৰিব লাগিব, ঠিক আছে? নেক্সট আৰু মোৰ কি অপশ্যন হ'ব? মই ইনিক চিলেক্ট কৰিম, নেক্সট মই চিনিক চিলেক্ট কৰিম, ঠিক আছে? হৈ গ'ল, ইনিক চিলেক্ট কৰিলোঁ, চিনিক চিলেক্ট কৰিলোঁ। নেক্সট আৰু মিনিক চিলেক্ট কৰিবতো পাৰিমনে? নোৱাৰোঁ, অবভিয়াছলি নোৱাৰোঁ। চ' থাৰ্ড মই আৰু কি কৰিব পাৰিম? ইনিক দুইবাৰতে চিলেক্ট কৰিছোঁ, নেক্সট ছাপ'জ মই ফাৰ্ষ্ট মিনিক চিলেক্ট কৰিছোঁ, মিনিক চিলেক্ট কৰাৰ পিছত মই আৰু মিনিক চিলেক্ট কৰি আৰু ইনিক চিলেক্ট কৰিছোঁ, তেতিয়াহ'লেতো এইটোৰ লগত একে হৈ যাব, মিনি আৰু ইনি কৰিছোঁ, দুইজনেই চিলেক্ট হৈ যাব। চ' এইটো অপশ্যন আমি আগতে লৈ লৈছোঁ। চ' আমি আৰু কি ল'ব পাৰিম? ইনিৰ লগত মই চিনিকো লৈছোঁ, তো আমি কি ল'ব পাৰিম? ৰখি গ'ল আমাৰ চিনি, ৰাইট? আৰু কিবা অপশ্যন আছে নেকি তাহাঁতৰ পৰা দুজনী চিলেক্ট কৰিবৰ কাৰণে? আৰু অপশ্যন নাই। চ' আমি যেতিয়া চিলেক্ট কৰিম তিনিজনী ছোৱালীৰ পৰা, তেতিয়াহ'লে আমি কেইটা ৱেডি চিলেক্ট কৰিব পাৰোঁ? আমাৰ তিনিটা ৱেডি চিলেক্ট কৰিব পাৰোঁ, ঠিক আছে? এইটো কি ক'ম আমি? কম্বিনেশ্যন। মানে we are selecting two girls out of 3 girls, right? Okay, that is called this is combination. Now same example ki loisu, I am taking the same example. Okay, now we all know that যে ডেন্স কম্পিটিশ্যনটো হৈ আছে, ছাপ'জ তাতে আমাৰ কি হয়, ফাৰ্ষ্টত এজনী ছোৱালী ৰাখে, ছেকেণ্ডত এজনী ছোৱালী ৰাখে, তেনেকৈ এৰেঞ্জ কৰে ন? চ' আমি দুজনী ছোৱালী লৈছোঁ, তাৰে এজনী প্ৰথম শাৰীত দিম আৰু এজনী কি কৰিম? ছেকেণ্ড শাৰীত দিম। ছাপ'জ এইটো ফাৰ্ষ্ট শাৰী, ওপৰত লিখি দিছোঁ ৰাইট। চ' এইটো আমাৰ হৈছে ফাৰ্ষ্ট শাৰী, এইটো হৈছে আমাৰ ছেকেণ্ড শাৰী, ঠিক আছে? তো আমাৰ যে ফাৰ্ষ্ট অপশ্যনটো, এই দুটা অপশ্যন বাদ দিয়ক, তলৰ অপশ্যন দুটা বাদ দিয়ক, আমাৰ এই ফাৰ্ষ্ট চিলেকশ্যনটো মই এইটো মেনেদি মাৰ্ক কৰি দিছোঁ, এই প্ৰথম চিলেকশ্যন, ঠিক আছে? চ' এইটোৰ পৰা ইয়াতে আমি ইনি চিলেক্ট কৰিছোঁ, মিনি চিলেক্ট কৰিছোঁ। তো আমি আইদাৰ ইনিক ফাৰ্ষ্ট শাৰীত দিব পাৰোঁ, নহয় ইনিক যদি আমি ফাৰ্ষ্ট শাৰীত দিওঁ তেতিয়াহ'লে মিনিক কি কৰিব লাগিব? মিনিক ছেকেণ্ড শাৰীত দিব লাগিব, ঠিক আছে? নেক্সট আমি যদি মিনিক ফাৰ্ষ্ট শাৰীত দিওঁ, দেন আমি ইনিক ছেকেণ্ড শাৰীত দিব লাগিব, ৰাইট? নেক্সট অপশ্যনটোৰ কাৰণেও তেনেদৰে আমি এইটো ফাৰ্ষ্টটো কৰিলোঁ, ছেকেণ্ড অপশ্যনৰ কাৰণেও তেনেদৰে আমি যদি ইনিক ফাৰ্ষ্ট শাৰীত দিওঁ, চিনিক ছেকেণ্ড শাৰীত দিব লাগিব, নেক্সট চিনিক ছেকেণ্ড শাৰীত দিলে ইনিক ফাৰ্ষ্ট শাৰীত দিব লাগিব। এনেদৰে নেক্সট থাৰ্ড অপশ্যনৰ কাৰণেও এনেদৰে আমাৰ 2 পচিবিলিটিজ আহি যাব, মিনি, চিনি, এণ্ড দেন চিনি এণ্ড মিনি। নাও এতিয়া চাওক, আমি যেতিয়া চিলেক্ট কৰিছিলোঁ প্ৰথমটোৰ কাৰণে, চাওক তলৰ দুটা নাচাব, আমি যেতিয়া চিলেক্ট কৰিছিলোঁ তেতিয়া ইনি এণ্ড মিনিক আমি চিলেক্ট কৰিছিলোঁ, কিন্তু যেতিয়া আমি এৰেঞ্জ কৰিলোঁ বা আমি সজালোঁ তেতিয়া কি হ'ল? প্ৰত্যেকটাৰ পৰাই দুটা দুটাকৈ এৰেঞ্জমেণ্ট হ'ল, ঠিক আছে? প্ৰথমটোৰ কাৰণে আমাৰ এই দুটা এৰেঞ্জমেণ্ট ওলাইছে, ছেকেণ্ডটোৰ কাৰণে ছেকেণ্ড চিলেকশ্যনৰ কাৰণে দুটা এৰেঞ্জমেণ্ট ওলাইছে, তেনেদৰে থাৰ্ড চিলেকশ্যনৰ কাৰণেও দুটা কি হৈছে? এৰেঞ্জমেণ্ট ওলাইছে। ডেট মিনছ যেতিয়া আমি সজাম এনেদৰে তেতিয়া আমি কেইটা ৱে পাইছোঁ? টোটেল 1, 2, 3, 4, 5 and 6. That means 6 ways. This is called our permutation.
and that means আমি select কৰিম then আমি arrange কৰিম I hope up to this example সবৰে clear হৈছে everybody is clear about the concept to this example about the difference between permutation and combination I hope difference to সবে বুজি পাইছে মই মুছি দিছো so আমি ইয়াতে কি লৈছিলো তিনিজনী ছোৱালী লৈছিলো ইনি মিনি and চিনি suppose মই ইয়াতে যিকোনো তিনিটা ইনি মিনি চিনি suppose মই এটা অবজেক্ট বুলি ধৰিছো ছোৱালী মনক অবজেক্ট বুলি ধৰিব নাপায় I am so sorry for that but মই মেথছৰ চাৰ্টত suppose মই তিনিটা অবজেক্ট বুলি ধৰিছো ঠিক আছে তো ইনি মিনি চিনি তিনিটা অবজেক্ট আছে তো আমি কি কৰিছিলো নাম্বাৰ অফ ওয়েজ কি কৰিছিলো দুজনী ছোৱালী সিলেক্ট কৰিছিলো কাৰ পৰা তিনিজনী ছোৱালীৰ পৰা so number of ways of selecting two girls from three girls is 3 ways and number of ways of arranging two girls out of 3 girls or object is 6 ways so ইয়াৰ পৰা আমি কি এটা কনক্লুজন পাব পাৰো এটো আমাৰ কি আছে কম্বিনেশন এটো আমাৰ কি আছে কম্বিনেশন আৰু এটো আমাৰ কি আছে পারমিটেশন ঠিক আছে so ইয়াৰ পৰা আমি এটা কি কনক্লুজন পাব পাৰো যে পারমিটেশনত কি কৰিব লাগিব ফাৰ্স্ট অলয় সিলেক্ট কৰিব লাগিব ন so কি হ'ব লাগিব পারমিটেশন সিলেক্ট কৰিবলৈ আমি আৰু এৰেঞ্জ কৰো right so permutation is always greater than equal to combination agree সবে I hope সবে এটো এগ্রি কৰিব because কি কৰিম permutationত আমি first select কৰি লওঁ আৰু combinationত কামটো হৈছে select কৰা আৰু বেলেগ কাম কৰিব লাগে নাই permutationত কি কৰিব লাগে থাকে select কৰি উঠি arrange কৰিব লাগে থাকে so প্ৰত্যেকটা সিলেকশনৰ কাৰণে আমাৰ arrangement ওলাই so obviously কি হ'ব লাগিব permutation combinationতকে ডাঙৰ বা ইকুৱেল হ'ব লাগিব right everybody I hope everybody is agree with that point next আমি কি কৰো mathematically permutation আমি কি বুলি লিখিম যোনটো আমি তিনিটা অবজেক্টৰ পৰা আমি দুটা অবজেক্ট সিলেক্ট কৰিছিলো ন সো হেতু আমি mathematically কি বুলি লিখিম n p r ঠিক আছে তেনেদৰে আমি কেইটা তিনিটা অবজেক্টৰ পৰা দুটা অবজেক্ট সিলেক্ট কৰিছিলো সদায় ওয়ার্ড কেটাত মন দিব কম্বিনেশনত কি কৰো সিলেক্ট কৰো পারমুটেশনত কি কৰো এৰেঞ্জ কৰো এইকেইটা কি হ'ব ইন ফিউচাৰ যেতিয়া আপোনালোকে প্ৰবলেম কৰিব তেতিয়া হেকেটা ওয়ার্ডত ধ্যান দিব লাগিব সিলেকশন এন্ড এৰেঞ্জমেন্ট তাতে গম পাব যে কোৱেশ্চনটো কি কৰিব লাগিব এৰেঞ্জমেন্ট কৰিব লাগিব সৰি পারমুটেশন কৰিব লাগিব নে কম্বিনেশন কৰিব লাগিব সেই কাৰণে মই বাৰে বাৰে ওয়ার্ড কেটা ইমান গুৰুত্ব দি আছো ঠিক আছে তো নেক্সট আমি কি আছে কম্বিনেশনত কি কৰিছিল সিলেক্ট কৰিছিল সো ইয়াতে আমি কি কৰিম যেতিয়া ম্যাথমেটিক্যালি ৰিপ্ৰেজেন্ট কৰিম পারমুটেশনটো কি কৰিম তিনিটাৰ পৰা যেতিয়া দুটা লম 3p2 p2 কৰ পৰা আহিছে পারমুটেশনৰ পৰা মনত থাকিব নেক্সট আমি তিনিটা বস্তুৰ পৰা দুটা বস্তু যেতিয়া সিলেক্ট কৰো তেতিয়া আমি কি কৰো 3c2 বুলি লিখো c2 কৰ পৰা আহিছে কম্বিনেশনৰ পৰা আহিছে কম্বিনেশন কৰ পৰা আহিছে সিলেকশনৰ পৰা আহিছে p কৰ পৰা আহিছে পারমুটেশনৰ পৰা আহিছে পারমুটেশন কৰ পৰা আহিছে এৰেঞ্জমেন্টৰ পৰা আহিছে up to this clear so ইয়াতে মই এখিনি again মুছি দিছো ওপৰখিনি again মুছি দিছো so মই এখিনি গ্ৰীনেদি লিখি দিছো যাতে সুবিধা হয় ৰেফাৰেন্সটো গম পাব so ইয়াতে আমি 3 টু যদি n যিকোনো নাম্বার এটা লৈ লওঁ ঠিক আছে 3 আমি n যিকোনো এটা নাম্বার লৈ লৈছো 2 সমান r যিকোনো এটা নাম্বার লৈ লৈছো
ঠিক আছে আমি ইয়াতে এটা এক্সাম্পল লৈছিলো ন সেইটো আমি 3 টো যিকোনো নম্বৰৰ কাৰণে হ'ব পাৰে তিনিটা ছোৱালীৰ জাগাতো 10টা ছোৱালী হ'ব পাৰে 100টা ছোৱালী হ'ব পাৰে 1000টা ছোৱালী হ'ব পাৰে আমি কিমানটা ছোৱালী আছে নাজানো সো মই নাম্বাৰটো লৈছো n আৰু সাপোজ 100টা ছোৱালী আছে তাৰ পৰা মই কেইটা ল'ব পাৰো 99টা ল'ব পাৰো 98 ল'ব পাৰো 50টা ল'ব পাৰো 40টা ল'ব পাৰো কেইটা লৈছো মই নাজানো সো সেইটো মই ধৰি লৈছো r ঠিক আছে সো আপোনালোকে ইয়াতে এগ্ৰি কৰিছিলে যে permutation to কি বুলি ধৰো লিখো আমি mathematically 3p2 তিনিটা অবজেক্টৰ পৰা আমি দুটা অবজেক্ট যদি এৰেঞ্জ কৰিব লাগে হয় আমি কি কৰো 3p2 লিখো ইয়াতে 3 জায়গা যদি মই n বহাই দিও p জায়গাত p থাকিলে 2 জায়গা যদি মই r বহাই দিও সেম নহলে মই জাস্ট কি কৰিছো 3 জায়গাত n বহাইছো আৰু 2 জায়গাত r বহাই দিছো ইয়াৰ মিনিং to কি হ'ব number of ways of arranging are this sorry are ekhini musi disu na number of ways of arranging are distinct a word to kya likho distinct objects out of number of ways of arranging are distinct object out of an distinct objects means suppose মই যে তিনিটা গাৰ্লৰ এক্সাম্পল টো দিছিলো এটা গাৰ্ল প্ৰত্যেকজনে ডিস্টিংক্ট ফাৰ্স্ট কথা হৈছে ডিস্টিংক্ট মানে কি ডিস্টিংক্ট মানে suppose তিনিটা আছে সো তিনিটা বেলেগ বেলেগ হ'ব লাগিব suppose মই ছোৱালীৰ এক্সাম্পল দিছিলো লগতে তো ছোৱালীৰ এক্সাম্পল তো কি চিনি মিনি ইনি suppose মই আপুনি আৰু আপোনাৰ এজন ফ্ৰেন্ড সো তিনিজনে আমি বেলেগ বেলেগ ন তো আমি যেন তিনিজনে ডিস্টিংক্ট হয় ঠিক আছে কিন্তু suppose আপোনাৰ হাতত দুটা ৰঙা ৰঙৰ বল আছে suppose you have two red balls and one blue ball two red balls one blue ball and one green ball ঠিক আছে তেতিয়া হলে কি হ'ব green দুটা red ball আছে suppose red one blue and one green so yate blue and green ball to distinct hoy r to distinct hoy kintu ei duitai ronga ball yate amar material to ma consider kora na ma color to consider korisu thik ase yate amar only color to consider korisu jodi ami color to consider koru titia hole ei duta ekai color hoy distinct no hoy kintu etuk jodi ami bad dio ei tinita distinct hoy distinct color hai বুজি পাইছে ডিস্টিংক্টৰ কনসেপ্টটো সো এইবোৰ ওয়াৰ্ডত পারমিটেশন এন্ড কম্বিনেশনৰ যে প্ৰবলেম কৰিব এইবোৰ ওয়াৰ্ডত সদায় ধ্যান দিব লাগিব ফাৰ্স্ট কথা সো আমি পারমিটেশনৰ কাৰণে কি হয় আমি গম পালো তো আমাৰ কম্বিনেশনৰ কাৰণে কি হয় ইয়াতে আমি কি কৰিছিলো পারমিটেশনত সিলেক্ট কৰি এৰেঞ্জ কৰিছো এনটা অবজেক্টৰ পৰা আৰটা অবজেক্ট তো আমি কম্বিনেশনত কি হ'ব obviously NCR number of ways এতিয়া ইয়াতে যদি আমি c লিখি দিও সরি এটো আমি NPR কৰিছিলো এটো যদি আমি NCR কৰো c means combination means selecting মানে ইয়াতে আমাৰ কি হৈ যাব লাগিব ইয়াতে আমাৰ কি হৈ যাব লাগিব arranging or জাগাত selecting হ'ব লাগিব right next aru amar kobat select arrangement as a number of ways of selecting are distinct object out of an distinct object up to this clear ami formula keneke permutation keneke mathematically represent koru aru combination keneke mathematically represent koru next time ami ki hikim permutation eto amar combination
আৰু যেনেকৈ আমি পাৰ্মিটেশ্যন আছে NPR তাৰে আমি ফৰ্মুলাবোৰ লিখিম ঠিক আছে মই অলপ আগতে লিখিছিলে NPR বা NCR চ' ইয়াতে N আৰু R আছিলে ন ইয়াতেতো আপোনালোকে গমেই পাইছে যে N অলৱেজ গ্ৰেটাৰ দেন R বিকজ ছাপ'জ আপোনাৰ ইয়াতে আমি কি কৰোঁ Nটা অবজেক্টৰ পৰা কি কৰোঁ Rটা চিলেক্ট কৰোঁ ৰাইট চ' চিলেক্ট কৰিব লাগিলে কি হ'ব Suppose আপোনাৰ হাতত কি আছে 10টা বল আছে 10টা বলৰ আপুনি suppose কেইটা সিলেক্ট কৰিব লাগে সিলেক্ট কৰিব লাগে 10টাৰ পৰা তো আপুনি 9টা সিলেক্ট কৰিব পাৰিব 8টা সিলেক্ট কৰিব পাৰিব তেনেকৈ সিলেক্ট কৰিব পাৰিব বাট আপুনি 10টা বলৰ পৰা তো 11টা কেতিয়াও সিলেক্ট কৰিব নোৱাৰে ৰাইট সো কি হ'ব লাগিব n সদায় আৰতকে গ্ৰেটাৰ দেন বা ইকুৱেল হ'ব লাগিব বাট আপুনি 10টা বলৰ পৰা 10টাও কিন্তু সিলেক্ট কৰিব পাৰে ৰাইট যদি আমি 10টা বলৰ পৰা 10টা সিলেক্ট কৰোঁ এনেকৈ আমি সিলেক্ট কৰিব পাৰোঁ সো এই বস্তুটোৰ এটা নাম আছে সেইটো হৈছে কি ফেক্টৰিয়েল অফ n so factorial of n means number of ways of arranging n distinct object out of n distinct object মানে যিমানটা বস্তু থাকে হেকেটা গুটেইকেটা আমি সিলেক্ট কৰিবলে গুটেইকেটা আমি হজাম ঠিক আছে সো হেতু বস্তু আমি কি বুলি লিখো ম্যাথমেটিক্যালি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো এটো আমি ফেক্টৰিয়েল n অর যিকোনো দুটাই দি পাৰো আইদাৰ আমি এনেকৈ লিখিম নহলে আমি এনেকৈ লিখিম ঠিক আছে up to this clear next আমি অলপ আগতে শিকিলো সাপোজ বেছি তিনিটা বস্তুৰ পৰা আমি দুটা বস্তু সিলেক্ট কৰি কেনেকৈ এৰেঞ্জ কৰিব পাৰো এতিয়া আমাৰ সাপোজ আমাৰ তিনিটা বস্তু আছে তিনিটা বস্তুৰ পৰা আমি তিনিটাই সিলেক্ট কৰি এৰেঞ্জ কৰিব লাগে সো এৰেঞ্জ কৰিব লাগিলে আমি যেনেকৈ ষ্টেজত ছোৱালী লৈছিলো ফাৰ্স্ট লাইনত ছোৱালী দিছিলো সেকেন্ড লাইনত ছোৱালী দিছিলো ৰাইট তেনেকৈ আমি কি কৰিব লাগিব প্লেसेছ ল'ব লাগিব সো n মানে কি হৈছিলে number of ways of arranging n distinct object in n distinct places right number of ways of arranging n distinct object in n distinct places কিয় লৈছো because আমি কি কৰিছিলো এই মাত্ৰ কলো মই যেতিয়া এৰেঞ্জ কৰোতে আমি দুটা ফাৰ্স্ট প্ৰথম হাৰিত ছোৱালী বহাইছিলো সেকেন্ড হাৰিত ছোৱালী বহাইছিলো ৰে সো এনেকৈ এই কাৰণে আমি কি কৰিব লাগে প্লেস লৈ লৈছো ইয়াতে ঠিক আছে মই এতিয়া ওপৰখিনি মুছি দিছো এইখিনিও মুছি দিছো সো আমি ফ্যাক্টৰিয়েল n ৰ কথা কম ফ্যাক্টৰিয়েল n एक्चुअली ফ্যাক্টৰিয়েল n ৰ কনসেপ্টটো কি হয় ঠিক আছে ফ্যাক্টৰিয়েল n or n tn সাপোজ মই লৈছো আগৰ এক্সাম্পলটোৱে লৈছো ইনি মিনি চিনি আই থিংক এই তিনিটাই ছোৱালী আছিলে ইনি মিনি চিনি সো আমাৰ কি আছে ইনি মিনি চিনিৰ পৰা আমি কি কৰিব লাগিব তিনিটা ছোৱালী আছে ন তিনিটা ছোৱালীৰ পৰা from 3 girls we have to select 3 girls first what we have to do first from these 3 girls we have to first select all of the 3 girls ঠিক আছে to select all of the 3 girls you need, and then to arrange them you need 3 places right so তিনিটা ছোৱালীৰ পৰা আমি তিনিটা সিলেক্ট কৰি তাহাতক এৰেঞ্জ কৰিব লাগিব তাৰ মানে তোমাক কি আপোনাক কি লাগিব তিনিটা প্লেসেস লাগিব তিনিটা প্লেসেস ললো তো ফাৰ্স্ট যোনটো প্লেস আছে আমাৰ ইয়াতে তিনিজনী ছোৱালীকে সিলেক্ট কৰিছো ডান্স কম্পিটিশনৰ এইটো হৈছে ফাৰ্স্ট হাৰি এইটো হৈছে সেকেন্ড হাৰি এইটো হৈছে থাৰ্ড হাৰি
ৰাইট তো থাৰ্ড হেৰি চ' ফাৰ্ষ্ট হেৰিত আমি কি কৰিব পাৰোঁ আইডাৰ ইনিক বহাব পাৰোঁ আইডাৰ মিনিক বহাব পাৰোঁ আইডাৰ চিনিক বহাব পাৰোঁ ঠিক আছে মই চাপ'জ ধৰিলোঁ তাৰমানে কি আছে তিনি ধৰণে বহাব পাৰোঁ ঠিক আছে আইডাৰ মই ইয়াতে চাপ'জ মই ধৰি লৈছোঁ ইয়াতে মই ইনিক বহাই লৈছোঁ ইনিক চাপ'জ মই ইয়াতে বহাই ল'লোঁ যদি আমি ইনিক ইয়াতে বহাই ল'লোঁ ছেকেণ্ড আৰু থাৰ্ড শাৰীটো বাছি থাকিল এগ্ৰী চ' ছেকেণ্ড আৰু থাৰ্ড হেৰিটোক আমি কি কাক বহাব পাৰোঁ আইডাৰ ইনিক ছেকেণ্ড পজিশ্যনত আইডাৰ মিনিক বহাব পাৰিম নহ'লে চিনিক বহাব পাৰিম ৰাইট ইয়াতে ইনি হৈয়ে গ'ল ইনিৰ অলৰেডি হৈয়ে গ'ল চ' আইডাৰ মিনিক বহাব পাৰিম নহ'লে চিনিক বহাব পাৰিম মিনিক বহাব পাৰিম নহ'লে চিনিক বহাব পাৰিম কেইটা ৱে থাকিলে কেইটা ৱে থাকিলে 2 ৱেজ থাকিলে যদি চাপ'জ মই বহাই দিছোঁ ইয়াতে মিনিক চাপ'জ বহাই দিছোঁ মই ইয়াতে চিনিক যদি ইয়াতে বহাই দিওঁ ইনি ইয়াতে বহিয়ে থাকিল চিনি ইয়াতে বহিয়ে থাকিল থাৰ্ডটোত আমি কেইটা কাক বহাব পাৰিম অনলি ইনি আৰু চিনিৰ পৰা কাৰোবাক বহাব পাৰিম নেকি অফক'ৰ্চ নোৱাৰোঁ তাৰমানে আমি ইয়াতে কোনো কাক বহাব লাগিব অনলি মিনিক বহাব পাৰিম তাৰমানে কেইটা ৱে আছে তিনিটা নেক্সট আমি কি কৰিব লাগিব আমি এইটো আমি ফেক্টৰিয়েল 3 কথা কৈছোঁ ফেক্টৰিয়েল 3 কেনেদৰে আমি এৰেঞ্জ কৰি নাম্বাৰ অফ ৱেজ গম পাব পাৰোঁ তো আমাৰ ইয়াতে কি আহে ফৰ্মুলাটোত ফেক্টৰিয়েল এনৰ ফৰ্মুলাটো একচুৱেলি কেনেকৈ আহে ফেক্টৰিয়েল n-1 n-2 n-3 dot 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 factorial 3 2 1 এটা যদি আমি ফেক্টৰিয়েল 3 লওঁ কি হয় এটো আপুনি কেনেকৈ আহিল এটো ভাবিব নালাগে মই বুজাই আছোঁ এটো সো 3 কাৰণে কি হ'ব 3 1 3 2 সো কি হ'ব 3 2 1 এটো ইনটু দে ইনটু সো আমি ফেক্টৰিয়েল 3 এর এই ফৰ্মুলাটো উলিয়াই আছো তো আমাৰ ইয়াতে ইনটু লাগিব বুজি পাইছে না ইয়াতে আমাৰ ইনটু লাগিব সো ইনটুটো আমাৰ কেনেকৈ আহে একচুৱেলি বহুতৰে ডাউট হয় ইয়াতে ইনটুটো কেনেকৈ আহে আমি ৱেটো বহুতে কৈ দিয়ে ৱেটো গম পালোঁ ইয়াতে 3 ৱে আহিলে কেনেকৈ 2 ৱে হ'ল কেনেকৈ 1 ৱে হ'ল বাট মাজত ইনটুটো কিয় আহে মই এতিয়া সেইটো এক্সপ্লেইন কৰিম ঠিক আছে এইখিনি মই মুছি দিছোঁ Okay, so first এইটো ধৰক ফাৰ্ষ্ট পজিশ্যন এইটো হৈছে ছেকেণ্ড পজিশ্যন অলৰেডি আমাৰ সিলেকশ্যন হৈ গৈছে তিনিটা সেইটোতো আৰু ক'ব লগা নাই তিনিটা ইনি মিনি চিনি ইনি মিনি চিনি তিনিজনীৰতো অবভিয়াছলি সিলেকশ্যন হৈ আছে সেইটো ক'ব লগা নাই চ' ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্লেচ তো আমি তাতে কি কৰিম এৰেঞ্জ কৰিম চ' ফাৰ্ষ্ট প্লেচত ছাপ'জ কি কৰিম ফাৰ্ষ্ট মোৰ কি আহিছে ইনি আহিছে ঠিক আছে ইনি আহিছে ফাৰ্ষ্ট মানে ফাৰ্ষ্ট পচিবিলিটি মানে এইটো ফাৰ্ষ্ট পচিবিলিটিত ছাপ'জ প্ৰথম হেৰিটোত কি আহিছে ইনি আহিছে প্ৰথম পচিবিলিটি আৰু ছেকেণ্ড পচিবিলিটি কি হ'ব পাৰে প্ৰথম হেৰিটোততো কোনে একো কোৱা নাই ন যে ইয়াতে মিনি আহিব নোৱাৰে চিনি আহিব নোৱাৰে তো মিনিও আহিব পাৰে ছেকেণ্ড পচিবিলিটি মিনিও আহিব পাৰে থাৰ্ড পচিবিলিটি কি হ'ব চিনিও আহিব পাৰে প্ৰথমটোত ঠিক আছে তিনিটা বেলেগ বেলেগ পচিবিলিটি ৰাইট যদি প্ৰথম পজিশ্যনটোত ইনি আহে তেতিয়াহ'লে ছেকেণ্ড পজিশ্যনত কোন আহিব লাগিব আইডাৰ মিনি আহিব লাগিব নহ'লে কোন আহিব লাগিব চিনি আহিব লাগিব ৰাইট ইয়াতে আমাৰ দুটা পচিবিলিটি হৈ গ'ল যদি ফাৰ্ষ্ট পেজত ইনি আহে ছেকেণ্ড পেজত আইডাৰ মিনি আহিব লাগিব নহ'লে চিনি আহিব লাগিব ৰাইট যদি ফাৰ্ষ্টত মিনি আহে ছেকেণ্ডত ইনি আহে ছেকেণ্ডত মিনি আহে তেতিয়াহ'লে থাৰ্ডত কি আহিব লাগিব অভিয়াছলি চিনি আহিব লাগিব ইয়াৰ কাৰণে আমাৰ কেইটা হ'ল এটা পচিবিলিটি ইয়াৰ কাৰণে এটা পচিবিলিটি ইয়াৰ কাৰণে আমাৰ কেইটা থাকিল দুটা পচিবিলিটি ৰাইট এটা হ'ল এইটো আৰু এটা হ'ল এইটো ইয়াতে যদি চিনি আহে অভিয়াছলি ইয়াতে মিনি আহিব লাগিব চেম থিং এনেদৰে ইয়াতে যদি মিনি আহে ইয়াতে ইনি আহিব পাৰে আৰু একে কনচেপ্ট যদি ইয়াতে মিনি আহে ইয়াতে ইনি আহিব পাৰে ইয়াতে চিনি আহিব লাগিব ইয়াতে ইনি যদি আহে ইয়াতে অভিয়াছলি কি আহিব চিনি আহিব আৰু ইয়াতে কি আহিব ইনি আহিব চেম কেছ ইয়াতেও এম দেন ই দেন ইনি মিনি ই আহিব লাগিব আৰু ইয়াতে এম আহিব ঠিক আছে
তো প্ৰথম পজিশনটোৰ কাৰণে আপুনি কি পাইছে তিনিটা পসিবিলিটি পাইছে প্ৰথম পজিশনৰ কাৰণে এটা দুটা আৰু এই তিনিটা পসিবিলিটি পাইছে সো প্ৰথম এই দুটা বাদ দিয়ক এতিয়া প্ৰথম পজিশনৰ তিনিটা পসিবিলিটিৰ কাৰণে আমি কেইটাকে পসিবিলিটি পাইছো প্ৰথম পজিশনৰ কাৰণে আমি দুটা পসিবিলিটি পাইছো ৰাইট আছে ৰাইট তেনেকে ইয়াৰেতো এটা পাইছো সেইটো কাউণ্টত নাহে একেই হৈ যাব সেকেন্ডটোত তো আমি দুটা পাইছো থাৰ্ডটোতো আমি দুটা পাইছো ৰাইট দুটাকে আমি পাইছো এইখিনি মই মুছি দিছো ওপৰখিনি মুছি দিছো ঠিক আছে সো ইয়াতে কি হ'ল আমাৰ এইটোৰ কাৰণে মই দুটা লিখিছো এইটোৰ কাৰণে দুটা লিখিলো ইয়াতে লিখিছো নেক্সট এইটোৰ কাৰণে এই ৰ'ব ন এইটো এটা পসিবিলিটি এই দুটা এটা পসিবিলিটি তো এইটো এড হৈছে ন সো নেক্সট আৰু ইয়াতে দুটা পসিবিলিটি এই দুটাৰ কাৰণে আমাৰ এটা আছে এই যোন দুটা এইটোৰ কাৰণে এটা মই এইটো লিখি থকা নাই আৰু এইটো এনে বুজি পাব সো ইয়াতে আমাৰ কি হ'ল তিনিটা পসিবিলিটি সো আমি এইটো যেতিয়া আমি ইনটু লিখিম কি লিখিম 3 into 1 ইয়াৰ কাৰণে এটা আছিলে ন তো ইয়াৰ কাৰণে into 1 ইয়াৰ কাৰণে এটা আছিলে কাৰণে ইয়াতে 1 সো বুজি পালে তাৰ মাজত তাৰ মানে এইটো বুজি পালে যে এইখিনি মুছিলো যে ইয়াতে আমি প্ৰথম প্লেসটোৰ কাৰণে তিনিটা লৈছিলো সেকেন্ড প্লেসটোৰ কাৰণে দুটা লৈছিলো আমি ফাৰ্স্ট এৰেঞ্জমেন্টটো কৈছিলো ন আৰু থাৰ্ডটোৰ কাৰণে তিনিটা পসিবিলিটি দুটা পসিবিলিটি আৰু এটা পসিবিলিটি আৰু মাজত পুৰণ চিনটো কিয় হ'ল বুজি পালে কাৰণ বিকজ ইয়াৰে প্ৰথমটোৰ কাৰণে দুটা আহিব সেকেন্ডটোৰ কাৰণে দুটা আহিব থাৰ্ডটোৰ কাৰণে দুটা আহিব আৰু ইয়াৰ কাৰণে দুটাৰ কাৰণে এটা হ'ব এইটো অবভিয়াছলি ওকে সো এইখিনিলৈকে আমাৰ আপ টু দিস ক্লিয়াৰ ওকে মই এইখিনিও মুছি দিছোঁ সো নেক্সট আমাৰ ফেক্টৰিয়েল আমি শিকিলো ফেক্টৰিয়েল এন শিকিলো ফেক্টৰিয়েল মানে পি এন শিকিলো নেক্সট আমাৰ ফেক্টৰিয়েল 0ৰ মান সদায় 1 হয় ঠিক আছে ফেক্টৰিয়েল 0 এই দুটা মনত ৰাখিব ফেক্টৰিয়েল 0ৰ মান 1 হয় কিয় হয় এইবিলাক ক'ব গ'লে আৰু দীঘলীয়া হৈ যাব ইমান দীঘলীয়া মই কৰিব মন কৰা নাই যদি লাগে তেতিয়াহ'লে মই এটা সেপাৰেট ভিডিঅ' বনাই দিম তাৰ কাৰণে সো নেক্সট আপোনাৰ ফেক্টৰিয়েল 1ৰ ভ্যালু 1 হয় নেক্সট ওকে ফেক্টৰিয়েল যদি 0 ওকে সো ইয়াৰ পৰা আমি কি লিখিব পাৰো এইটো মই মুছি দিছো এইটোৰ মানে হৈছে ফেক্টৰিয়েল n সো তলত ধৰক মই 1 ললো সো এইটো ফেক্টৰিয়েল n নেক্সট এইটো মানে ফেক্টৰিয়েল 0 বহাব পাৰো এইখিনিলৈকে বুজি পাইছে ন এইটো ফেক্টৰিয়েল 0ৰ মান যেহেতু 1 তো মই ইয়াতে তলত যিকোনো এটা সংখ্যাক যদি 1 দি ডিভাইড কৰো অবভিয়াছলি একে সংখ্যা পাব একেই ভ্যালু পাব ন তো ইয়াতে এটা লাইন লিখি দিব পাৰো ফেক্টৰিয়েল n সো এইটোৰ ভ্যালু ফেক্টৰিয়েল n nক যদি আমি 1 দি ডিভাইড কৰো ফেক্টৰিয়েল n এ পাওঁ নেক্সট মই 1ৰ জায়গাত কি কৰিছিলো ফেক্টৰিয়েল 0 বহাই দিছো ফেক্টৰিয়েল 0 বহাই দিলো নেক্সট আমি কি লিখিব পাৰো এটো ফেক্টৰিয়েল n ফেক্টৰিয়েল 0 মানে কি n - n 0 মানে n ৰ পৰা n যদি মাইনাস কৰো obviously 0 পাব n - 1 ইতিয়া মই কি পালো ফেক্টৰিয়েল n p n মানে কি পালো ফেক্টৰিয়েল n n সো ইয়াতে আমি n ৰ জায়গাত যদি আমি ইকুৱেল টু r কৰি দিও n ইকুৱেল টু যদি আমি r কৰি দিও ইয়াতে আমি কি n ৰ পৰা n টা অবজেক্ট সিলেক্ট কৰিছো এৰেঞ্জ কৰিছো সিলেক্ট কৰি এৰেঞ্জ কৰিছো বাট আমি যদি কি কৰো n ৰ পৰা r টা অবজেক্ট ল অবজেক্ট সিলেক্ট কৰি এৰেঞ্জ কৰো তেতিয়া হলে আমি কি লিখিব পাৰো n p r is equal factorial n minus r এইটো হৈছে আমাৰ পাৰমিউটেশনৰ ফৰ্মুলা যেটো আপোনালোকে ৰিমেম্বৰ কৰিব লাগিব এই ফৰ্মুলাটো যদি কেনেকৈ বুজি পালে মই বহুত ইজি ৱেত বুজাইছো
কেনেকৈ আহিল যাতে আপোনালোকৰ মনত থাকে আৰু পাহৰি গ'লেও যাতে ডেৰাইভ কৰি ল'ব পাৰে অ'কে চ' এইখিনি মই ক'লোঁ চ' এইটো আপোনালোকে মাষ্ট ৰিমেম্বাৰ দিছ ৰাইট নেক্সট এইখিনি মই মুচিব পাৰোঁ আই থিংক আৰু এই দুটা ফৰ্মুলা মনত ৰাখিব লাগিব মাষ্ট ফৰ্মুলা নহয় ভেলু দুটা মনত ৰাখিব লাগিব আৰু চ' এইটো আমি ফৰ্মুলা পালোঁ নেক্সট কম্বিনেশ্যনৰ ক্ষেত্ৰত কি হ'ব NCR কম্বিনেশ্যনত কি কৰিছিলোঁ এইটোৰ মানে কি চিলেক্টিং R অবজেক্ট ফ্ৰম এণ্ড চিলেক্টিং R ডিষ্টিংক্ট অবজেক্ট ফ্ৰম এণ্ড ডিষ্টিংক্ট অবজেক্ট ৰাইট চ' আমি যেতিয়া পাৰমুটেশ্যন পাব লাগে কি কৰোঁ আমি ফাৰ্ষ্ট চিলেক্ট কৰি লওঁ এইটো আমাৰ চিলেকশ্যন হৈ গ'ল এইটো আমাৰ চিলেকশ্যন হৈ গ'ল তাৰপিছত কি কৰিম সেইকেইটা অবজেক্ট কি কৰিম এৰেঞ্জ কৰিম সেইকেইটা অবজেক্ট আমি এৰেঞ্জ কৰিম চ' ইয়াতে আমি কেইটা অবজেক্ট চিলেক্ট কৰিছোঁ আৰটা অবজেক্ট চিলেক্ট কৰিছোঁ সেই আৰটা অবজেক্ট আমি কি কৰিম এৰেঞ্জ কৰিম মই অলপ আগতে কি কৰিছিলোঁ এনটা অবজেক্টৰ পৰা এনটা অবজেক্ট লৈ যদি এৰেঞ্জ কৰিব লাগে শুনক এনটা অবজেক্টৰ পৰা এনটা অবজেক্ট ডিষ্টিংক্ট অবজেক্ট যদি আপুনি এৰেঞ্জ কৰিব লাগে কেই প্ৰকাৰে কৰিব পাৰে ফেক্টৰিয়েল এন প্ৰকাৰে আৰু আমি ইয়াতে কি কৰিছোঁ আৰটা অবজেক্ট লৈছোঁ নহয় আৰটা অবজেক্ট এনটোৰ কথা বাদ দিয়ক বিকজ আমি ইয়াতে চিলেক্ট কৰা অবজেক্ট কেইটাহে আমি এৰেঞ্জ কৰিব পাৰিম ৰাইট চিলেক্ট নকৰা অবজেক্ট কেইটাতো আমি এৰেঞ্জ কৰিব নোৱাৰোঁ সজাব নোৱাৰোঁ চিলেক্ট কৰা মই আপুনি তিনিজন ইনি মিনি চিনিৰ যদি ইনি আৰু মিনিক চিলেক্ট কৰোঁ তেতিয়াহ'লে তাহাঁতকহে মই ফাৰ্ষ্ট পজিশ্যন বা ছেকেণ্ড পজিশ্যনত দিব পাৰিম ৰাইট চ' আমি কি কৰিম তাৰমানে দুটা চাপ'জ ইনি মিনি দুটা চিলেক্ট কৰিছোঁ বুলিয়ে ধৰকচোন এইটো দুটা জেগাত আৰ লৈছোঁ তো আৰটা যদি আমি চিলেক্ট কৰোঁ সেই আৰটাৰ ভিতৰতহে মই এৰেঞ্জ কৰিব পাৰিম তাৰমানে কি হ'ব that arrangement equal to be factorial R agree তাৰমানে আৰটা বস্তুৰ পৰা আৰটা বস্তু এৰেঞ্জ কৰিম that means factorial R so আমি কি কৰোঁ পাৰমুটেশ্যনত কি কৰিম এইটো আমি এতিয়া বৰ্তমান কি কৰি আছোঁ কম্বিনেশ্যন এণ্ড পাৰমুটেশ্যনৰ মাজত ৰিলেশ্যন উলিয়াই আছোঁ ঠিক আছে এতিয়া আমি পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যনৰ মাজত ইকুৱেশ্যন বা ৰিলেশ্যন উলিয়াই আছোঁ চ' আমি কি কৰিম ফাৰ্ষ্ট চিলেক্ট কৰিলোঁ চিলেক্ট কেইটা কৰিছোঁ আৰটা অবজেক্টক তাৰ মাজত এৰেঞ্জ কৰিম কিমান প্ৰকাৰে এৰেঞ্জ কৰিব পাৰিম ফেক্টৰিয়েল আৰ প্ৰকাৰে এৰেঞ্জ কৰিব পাৰিম ইনটো কেনেকৈ আহে মই অলপ আগতে ক'লোৱে ভালকৈ এক্সপ্লেইন কৰিম তাৰমানে কি ফাৰ্ষ্ট চিলেকশ্যন দেন এৰেঞ্জমেণ্ট এৰেঞ্জ মোৰ আখৰ অলপ বেয়া দেই বেয়া নাপাব এইটো ইকুৱেল কি পাম পাৰমিটেশ্যন মিনছ NPR এইখিনিলৈকে ক্লিয়াৰ এইখিনিলৈকে যদি আই হোপ ক্লিয়াৰ হৈছে চবৰে চ' এইটো আমি এটা ৰিলেশ্যন পালোঁ NPR is equal R into NPR is equal R factorial R into NCR তো ইয়াৰ পৰা আমি NCR ৰ ফৰ্মুলা পাব পাৰোঁ নিশ্চয় NCR is equal NPR divided by factorial R নেক্সট আমি আৰু কি পাব পাৰোঁ ইয়াতে আমি NPR ৰ ভেলু ইয়াতে পাইছিলোঁ ন এইটো আমি বহাই দিম N divided by N minus R divided by R so এইটো আমি কি কৰিছোঁ এইখিনি মই মুচি দিছোঁ এইখিনিতো ইউজ হৈয়ে গ'ল চ' আপোনালোকে এইখিনি যদি লিখি ল'ব খোজে লিখি ল'ব পাৰে এই ফৰ্মুলাটো ইম্পৰ্টেণ্ট মই কৈছোঁ অলপ আগতে যদি লিখা হৈছে ভিডিঅ'টো পজ কৰি পেলাই লিখা হোৱা নাই যদি লিখা হোৱা নাই ভিডিঅ'টো পজ কৰি লিখি লওক আৰু যদি হৈছে মই মুচি দিছোঁ হ'ল চ' এইটো আমি কি লিখিব পাৰোঁ আমি এইটো ডিভাইড কৰি আছোঁ ন ডিভাইড কৰি থকা মানে কি N factorial N minus R divided by আৰু মই প্ৰত্যেকটা ষ্টেপ কৰি দিছোঁ আপোনালোকে স্কিপ কৰিলে স্কিপ কৰিব পাৰে চ' যেতিয়া আমাৰ ডিভাইড থাকে আই থিংক আপোনালোকেও জানে যে সেইটো ওলোটা হৈ যায় মানে
যোনটো লগ থাকে এইটো হৰ হৈ যায়, হৰটো লগ হৈ যায়, মিনছ নিউমাৰেটৰ বিকামছ দ্য ডিনমিনেটৰ এণ্ড দ্য ডিনমিনেটৰ বিকামছ দ্য নিউমাৰেটৰ। That means it will become like this. হৈ গ'ল। নেক্সট তাৰমানে আমি কি বুলি লিখিব পাৰোঁ, এইটো ইকুৱেল আমি মই ইয়াতে লিখি দিছোঁ, মই ইয়াতে ঠাই নাই, এইটো ইকুৱেল আমি কি লিখিব পাৰোঁ, এইটো ইকুৱেল আমি কি লিখিব পাৰোঁ, n divided by n minus r into r. Agreed? So এইটো কেনেকৈ ডিৰাইভ কৰিলোঁ গম পালে? So মই বহুত চিম্পল ৱেত কৰি দিছোঁ হা। এতিয়া তাৰমানে ইয়াৰ পৰা আমি কি ফৰ্মুলা পালোঁ, NCR এইখিনি ডিৰাইভেশ্যন যদি লাগে লিখি লওক, ভিডিঅ'টো পষ্ট কৰি মই এতিয়া মুছি দিছোঁ, ঠিক আছে। চ' NCR ইকুৱেল মই কি পালোঁ, ফেক্টৰিয়েল n divided by n minus r into r. So এই দুটা ফৰ্মুলা আমাৰ এইটো ফৰ্মুলা প্লাছ মই NPR ফৰ্মুলাটো কৈছিলোঁ, NPR is equal factorial n minus r. এই দুটা ফৰ্মুলা আমাৰ বহুতেই important for every calculation, for every problem you will face in the exam. Okay. So friends, আজিলৈকে ইমানে আৰু লেংগুৱেজ নকৰোঁ, অলৰেডি মই বেছিকৈ এক্সপ্লেইন কৰি দিছোঁ, মেবি বৰ হৈ যাব। চ' নেক্সট ভিডিঅ'ত আমি যিখিনি পঢ়িলোঁ আজি ধৰক ডিছকাছ কৰিলোঁ বা ফৰ্মুলা পালোঁ, সেইখিনি আমি তাৰ ওপৰত প্ৰব্লেম কৰিম, তাৰ ওপৰত বেলেগ বেলেগ এপ্লিকেশ্যন কৰিম। চ' কিবা ভুল ক্ৰান্তি হ'ব পাৰে, তাৰ কাৰণে বহুত বহুত চৰি। আৰু যদি কিবা আপোনালোকে ফিডবেক দিব বিচাৰি দিব পাৰে, কিবা ভুল হ'লে শুধৰাই দিব পাৰে, তলত কমেণ্ট ছেকশ্যনত লিখি দিব। আৰু মোৰ ভিডিঅ'টো যদি অলপ হ'লেও মানে কিবা লাভত আহিছে, ভাল পাইছে চাই, তেতিয়াহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ, বাই বাই।